স্থানীয় ৰাইজৰ সহযোগত মাৰ্ঘেৰিটাত ড্ৰাগছ বিক্ৰেতা কৰায়ত্ব। নিশা পুনৰ মাৰ্ঘেৰিটাত নিষিদ্ধ হিৰোইনসহ হাতে লোটে আটক 2 যুৱক। ধৃত 2 যুৱক ক্ৰমে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত দিবং ফাকিয়াল গাঁৱৰ জগত ওৰফে লক্ষ্মণ দমাই আৰু মাৰ্ঘেৰিটা ব্লক নিবাসী ৰাজ লাৱন। যুৱককেইজনৰ জিম্মাৰ পৰা 1.16 গ্ৰাম সন্দেহজনক নিষিদ্ধ হিৰোইন নামৰ মাৰাত্মক ড্ৰাগছ জব্দ কৰে। অৱশ্যে যুৱক দুজনে হিৰোইনখিনি নিজে সেৱন কৰিবলৈ আনিছিল নে বিক্ৰীৰ বাবে আনিছিল সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম। চাৰটো উঠা ভাই কেমেৰা পেলাই চা এতিয়া চবে চিনি কি নাম জগত হে জগত দমাই ঘৰত কেৰটং দিবং ফাকে ক'ত কি আনিছিলা আমাৰ নাই ঘৰ ক'ত ব্লকত এই সোনাই দোকান পোৱাৰ পিছত আমাৰ এছআই সমাজতে ইনফৰমেশ্যনটো পাই আহিলে ইয়াত আহি আপোনাৰ ড্ৰাগছৰ এগেইনষ্টত মানে যিটো আমাৰ কাম চলি আছে ড্ৰাগছৰ এগেইনষ্টত যিটো চ' সেইটোৰ হিচাপে আহি ইনফৰমেশ্যনটো পালে পোৱাৰ পিছত আমি এইটো একশ্যনটো লৈছোঁ আৰু আমাৰ যিটো একশ্যন হয় এইটো চলি আছে ড্ৰাগছৰ এগেইনষ্টত পুৰা অসমত আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আমাৰ SP ছাৰৰ যিটো অৰ্ডাৰৰ SP ছাৰৰ যিটো গাইডেঞ্চত আমি এইটো কৰি আছোঁ আমাৰ SDPO ছাৰৰ গাইডেঞ্চত আমি এইবিলাক কাম কৰি আছোঁ। কেইজন ধৰিলে ছাৰ আজি ইয়াত একুইষ্ট মানে 2জনৰ ওচৰত আমি ড্ৰাগছটো পাইছোঁ হিৰোইন পাইছোঁ আমি 2জন মানুহৰ ওচৰত পাইছোঁ। এই মাৰ্ঘেৰিটা 1 নং লাজুং কালিবাৰী ৰোড 2জন ল'ৰাক আমি আজি ড্ৰাগছ বিক্ৰী কৰাত ধৰিছোঁ। ধৰাৰ পিছত এতিয়া আমি পুলিচ মাতি পুলিচৰ হাতত গতিয়াই দিছোঁ ধৰাই দিছোঁ। পুলিচে আহিলে নিজৰ কাম কৰিলে পুলিচে নিজে আহি লৈ গ'ল। কি নাম ল'ৰাটো শ্যাম কিবা লিখে তাৰ নামটো নাজানো কেৰটঙৰ ল'ৰা হয় আৰু এজন বলদ কিনেলি